প্ৰিয় ছাত্ৰ ছাত্ৰীসকল জেজেবি মেথ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ এডভান্স মেথছৰ প্ৰথম চেপ্টাৰটো সংখ্যাংকন পদ্ধতিৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আমি সংখ্যাৰ ভূমি। এতিয়া প্ৰাচীন কালত মানুহবিলাকে সংখ্যাবিলাক গণনা কৰাৰ কাৰণে কিছুমান গোটৰ সহায় লৈছিল। যেনে 6 বুজাবলৈ 5 এখন হাত আৰু এটা আঙুলি 6 বুজাইছিল। 12 বুলি কওঁতে দুখন হাত আৰু দুটা আঙুলি। এনেদৰে প্ৰাচীন কালত মানুহবিলাকে কিছুমান গোটৰ সহায় লৈছিল। আৰু আমাৰ ভাৰতত প্ৰাচীন কালৰে পৰা 10 ভূমিৰ আধাৰত সংখ্যাবিলাক লিখা হৈছিল। যেনে ধৰা 12 বুলি ক'লে ইয়াৰ ভূমিটো 10, 15 বুলি ক'লে 10। আমি যিমানবিলাক সংখ্যা লিখো গোটেইবিলাক 10ৰ আধাৰত লিখা হৈছিল। এতিয়া আমাৰ সংখ্যাৰ ভূমি কথাটো আমি বুজি পালো। এতিয়া আমি পদ্ধতিত কি হয়, আমি সংখ্যাবিলাক লিখাৰ কাৰণে ৰোমান পদ্ধতিত আমি 7টা চিন ব্যৱহাৰ কৰো। সেই চিন কেইটা হ'ল আমাৰ I, V, X, L, C, D আৰু M। এইটো বুজাই আছে আমাৰ 1। আমাৰ হিন্দু আৰবীয় পদ্ধতিত এইটো 1। এইটো বুজাই আছে 5, এইটো 10 বুজাই আছে, L টো 50 বুজাই আছে, C টো 100, D টো 500 আৰু M টো 1000। এইকেইটা যদি আমি জানো, আমি ৰোমান পদ্ধতিত ধুনীয়াকৈ সংখ্যাবিলাক লিখিব পাৰো। চাবা, এতিয়া এইকেইটা জনাৰ পিছত আমাৰ কোনো সমস্যা নহয়, আমি ধুনীয়াকৈ লিখিব পাৰো। চাবা, I বুলি কওঁতে 1 হৈ আছে, 2 বুলি ক'লে আমাৰ সেইটো দুডাল হ'ব, 2, 3 বুলি ক'লে 3টা। চাবা, এই বস্তুটো আকৌ ৰিপিট হৈ মানে 4টা হৈ নাযায়, 3টাই হাইয়েষ্ট। আমি 4 বুলি ক'লে আমাৰ 4টা আমি এনেকৈ নিলিখো, 4 লিখাৰ লগে লগে আমি 4 লিখাৰ লগে লগে আমি ভাবিম 5ৰ কথাটো। তাৰমানে 4 = 5 - 1, হয়নে? তাৰমানে 5টো আমাৰ কিহেৰে বুজাই আছে, এই ভিটোৰে 5 বুজাই আছে, গতিকে 1 মাইনাছ মানে আগত দিব লাগিব 4। 5 বুলি ক'লে এইটো হৈ আছে, 6 বুলি ক'লে 5 + 1, তাৰমানে এইটো 5 বুজাই আছে, 1 যোগ হৈ আছে, 1টো যোগ হোৱাটো পিছত লিখো আমি। 7 বুলি ক'লে আকৌ 5, 6, 7, 8 বুলি ক'লে 5, 6, 7, 8, 3টা। 9 বুলি ক'লে আকৌ 4ডাল হৈ নাযায়, 9 বুলি কোৱাৰ লগে লগে আমাৰ 10টো ভাবিম, 10 বিয়োগ 1, 10টো xৰে বুজায়, বিয়োগ 1, তাৰমানে এইটো আগত আহি যাব। 10টো হৈ আছে। এতিয়া চাবা, কেইটামান বস্তু আমাৰ ৰিপিট নহয়, মানে দুবাৰ নিলিখো। কোনটো দুবাৰ নিলিখো? এইটো আমি দুবাৰ নিলিখো। চাবা, কাৰণ কিয় দুবাৰ নিলিখো? আমি চাবা, 10টোক যদি আমি 5 + 5 লিখো, 10ক যদি আমি 5 + 5 লিখো, ভি কেইটা হৈ যাব? 2টা হৈ যাব। কিন্তু 10টো নিজাকে এটা চিন আছে নহয়, এইটো সেইকাৰণে আমি এইটো বস্তু ৰিপিট নকৰো, ভিটো ৰিপিট নহয়। ঠিক তেনেদৰে তোমাৰ এলটো ৰিপিট নহয়। তাৰমানে এলটো কিয় ৰিপিট নহয়? আমি 100টো ধৰা 50 যদি 2টা লিখো, আকৌ 100টোৰ নিজা চিন আছে নহয়, গতিকে এলটো ৰিপিট নহয়। ঠিক তেনেকৈ ডিটো ৰিপিট নহয়। তাৰমানে 500 হ'লে 1000, 1000ৰ কাৰণে আকৌ এমটো আছে, গতিকে এই ভি, এল আৰু ডি এইকেইটা বস্তু আমাৰ ৰিপিট নহয়। আমি 9 লৈ গম পালো, তাৰ পিছৰখিনি লিখাটো আমাৰ গোটেই ইজি হৈ যায়। আমি যদি 15 লিখো, 15, 10 + 5, 10 বুলি ক'লে আমাৰ x, 5 বুলি ক'লে আকৌ আমাৰ এইটো 5 হৈ আছে। ঠিক তেনেকুৱা 16 বুলি ক'লে 10, 5, 15, 1, 16। সেনেদৰে আমি খুব ধুনীয়াকৈ আমি লিখিব পাৰো। যেনে 27 বুলি ক'লে 20 + 7। এতিয়া 20ত আকৌ আমাৰ 10 দুটা হৈ আছে, 10ত এই x2ৰে 10 বুজাই আছে। 7 বুলি ক'লে 5, 6, 7, এইটো হৈ গ'ল। 30 বুলি ক'লে আমাৰ 10 3টা হ'ব। 40 বুলি ক'লে আমি 4টা লিখিব নোৱাৰো। 40 লিখাৰ লগে লগে আমাৰ কি হ'ব? 50 - 10 হৈ যাব। তাৰমানে 50টো আমাৰ এলেৰে বুজায়, 10টো মাইনাছ হ'ব, গতিকে মাইনাছ হোৱাটো আগত লিখে। ঠিক তেনেকৈ 60 বুলি ক'লে 50 + 10, 50টো এলেৰে বুজায়, 10টো যোগ হ'ব, পিছফালে আহি যাব। তাৰপিছত 70 বুলি ক'লে আমাৰ 50 + 20, 50 + 20, এলটো 50 হৈ আছে, 10 দুটা। আকৌ আমাৰ 80 বুলি ক'লে 50, 60, 70, 80। 90 বুলি ক'লে আমি 4টা নিলিখো, 90 বুলি কোৱাৰ লগে লগে আমি 100 বিয়োগ 10টো ভাবিম। 100টো চিৰে বুজায়, 10 মাইনাছ আগত 10। এতিয়া চাবা, ধৰা আমি 127 সংখ্যাটো ৰোমান সংখ্যাত লিখিব লাগে। 127, তাৰমানে 100 + 20 + 7 আমি লিখিম। 100 মানে হ'ল আমাৰ চি, 20 বুলি ক'লে আমাৰ 10 দুটা,
7 বুলি ক'লে 5 6 7 এটো হৈ গল ঠিক তেনেকে ধৰা 239 টো আমি ৰোমান সংখ্যা লিখিছো তাৰ মানে 200 যোগ 30 যোগ 9 200 বুলি ক'লে c দুটা 30 বুলি ক'লে x তিনিটা 9 বুলি ক'লে আকৌ 10 বিয়োগ 1 তাৰ মানে 10 এটো বিয়োগ 1 তাৰ মানে ix এটো হল আমাৰ 239 এনেদৰে আমি ৰোমান পদ্ধতিত সংখ্যাবিলাক লিখিব পাৰো খুব ধুনিয়াকে একেবাৰে সহজ আমি জাস্ট মনত ৰাখিব লাগে সাতটা সিম্বল আমি এক্সাম্পল 1 ত আমাৰ এই সংখ্যা কেইটা আমাক ৰোমান সংখ্যাত লিখিব দিছে চাবা 20 বুলি কোৱাৰ লগে লগে আমাৰ 10 দুটা গতিকে x টো 10 ৰে বুজায় x দুটা হৈ যাব 37 বুলি ক'লে 30 plus 7 30 বুলি ক'লে 10 20 30 এনেকুৱা হাইয়েস্ট তিনিটা হয় চাৰিটা হৈ না যায় কিন্তু 7 বুলি ক'লে 5 6 7 হৈ গল ইটো 37 48 40 plus 8 40 বুলি ক'লে আকৌ আমি 10 এনেকুৱাকে চাৰিটা লিখিব নোৱাৰো 40 বুলি কোৱাৰ লগে লগে আমি কাৰ কথা ভাবিম 50 minus 10 ভাবিম 50 হলে আমাৰ l টো ৰে 50 হয় আগত x টো লিখিলো তাৰমানে 50 minus 10 হল 40 হল আমাৰ আকৌ 8 বুলি ক'লে 5 6 7 8 হৈ গল এতিয়া 48 আকৌ আমাৰ 57 টো চাবা 57 আমি 50 plus 7 লিখিম তাৰমানে 50 টো l ৰে বুজায় 7 বুলি ক'লে 5 6 7 হৈ গল আৰু 219 চাবা 200 যোগ 10 যোগ 9 200 টো আমি c দুটা লিখো 10 টো এটো হল 9 বুলি ক'লে আমাৰ ix তাৰমানে 10 বিয়োগ 1 9 এটা 406 টো চাবা 400 plus 6 400 টোক আমি এনেকে c চাৰিটা লিখিব নোৱাৰো তাৰমানে তিনিটাই হাইয়েস্ট আমাৰ তিনিটাতকৈ বেছি লিখিব নোৱাৰো এটা 400 বুলি কোৱাৰ লগে লগে আমি 500 টো কথা ভাবিম 500 বিয়োগ 100 500 টো আমাৰ কিহেৰে বুজাই আছে d ৰে বুজাই আছে 100 বিয়োগ তাৰমানে c টো 100 100 টো বিয়োগ কৰিছো আগত লিখিছো যদি যোগ কৰো আমি c টো পিছফালে লিখিম এটা 400 হল 6 বুলি ক'লে 5 6 এটো হৈ গল এটা 1889 টো চাবা 1889 এটো আমি 1000 যোগ 800 যোগ 80 যোগ 9 আমি এনেকা ভাঙি লিখিব পাৰো এতিয়া চাবা 1000 বুলি ক'লে আমাৰ m ৰে বুজায় m 800 বুলি ক'লে আমি কাৰ কথা ভাবিম 500 যোগ 300 500 টো আকৌ আমাৰ d ৰে বুজায় আৰু 300 মানে 500 যোগ 300 500 টো লিখিলো আৰু 300 মানে 103 টা আছে c কেইটা হ'ব 3 টা আকৌ 80 বুলি ক'লে 50 যোগ 30 50 টো l ৰে বুজায় আকৌ 30 লাগিব মানে x 3 টা 80 হল 9 বুলি ক'লে 10 বিয়োগ 1 এটো 10 হল বিয়োগ 1 এইটো হৈ গৈছে আমাৰ ঠিক তেনেকা আমাৰ 2136 টো আমি চাবা 2136 তাৰ মানে 2000 যোগ 100 যোগ 30 plus 6 এতিয়া 1000 ত কিমান আছিল m আছিল m দুটা হ'ব তাৰমানে 100 বুলি ক'লে c 30 বুলি ক'লে 10 তিনিটা 6 বুলি ক'লে 5 6 এটো হৈ গল এইটো চাবা 3738 তাৰমানে 3000 plus 700 plus 30 plus 8 চাবা 1000 কেইটা আছে তিনিটা আছে m টো ৰে 1000 বুজায় m কেইটা হ'ব তিনিটা হ'ব 700 তাৰমানে 500 টো আমি কথা ভাবিম 500 টো আমাৰ d ৰে বুজায় আৰু 200 লাগিব তাৰমানে 100 দুটা c দুটা 30 বুলি ক'লে 10 তিনিটা 10 তিনিটা লিখো 8 বুলি ক'লে 5 6 7 8 এইটো আমাৰ হৈ গল উটেই সহজ আমাৰ এইকেইটা এক্সাম্পল 2 টো আছে আমাৰ এই ৰোমান সংখ্যা কেইটা আমি দশমিক সংখ্যা লিখিব দিছে তাৰমানে আমাৰ ভাৰত আৰবীয় পদ্ধতি লিখিব লাগে এটা এইটো চাবা x টো বুজাই আছে আমাৰ কিমান 10 এইটো চাবা x x আছে ন এটো বুজাই আছে 10 এটো বুজাই আছে আমাৰ 9 তাৰমানে 19 হ'ব এতিয়া এটো এটো এটা কিমান হ'ব 10 দুটা 20 আৰু এটো বুজাই আছে আমাৰ 4 আৰু এটো 5 বিয়োগ 1 4 হৈ আছে 24 এতিয়া এটো চাবা 10 কেইটা আছে তিনিটা 10 plus 10 plus 10 আৰু এটো 5 বুজাই আছে এটো বুজাই আছে 1 তাৰমানে 30 35 আৰু 1 তাৰমানে 36 হল এটা এটো কিমান বুজাই আছে আমাৰ এটা আৰু ভাঙি নাথাকো মই
10 হয় 20 25 26 27 28 28 এটা এইটো চাবা এইটো 50 বুজাই আছে 50 60 70 80 এতিয়া এম চি ডি এম টো বুজাই আছে 1000 ডি টো 500 বুজাই আছে আৰু চি টো আগত আছে তাৰমানে 100 মাইনাস হৈ আছে তাৰমানে এইটো কিমান বুজাই আছে 500 মাইনাস 100 বুজাই আছে এইটো কিমান হ'ব এতিয়া 1400 হ'ব এইটো 400 বুজাই আছে এইটো 1000 তাৰমানে 1400 হ'ব তাৰ পিছত আমাৰ এতিয়া এম চি এম টো চাবা এম চি এম এইটো বুজাই আছে 1000 এম টো বুজাই আছে তোমাৰ 1000 হয়নে এইটো চি টো আগত মাইনাস 100 মাইনাস হৈ আছে তাৰমানে এইটো 900 হ'ব এতিয়া এইটো 1900 হ'ব 1900 হ'ল ঠিক তেনেদৰে এম এম তাৰমানে 1000 দুটা 2000 হৈ আছে এটা XL এটো কিমান বুজাই আছে আমাৰ এটো বুজাই আছে 50 এটো আগত 10 টো মাইনাস হৈছে 40 বুজাই আছে এটা CCC তাৰমানে C টো বুজাই আছে 100 100 কেইটা আছে তিনিটা তাৰমানে আমাৰ 300 এটা ৰোমান পদ্ধতিত আমি একেবাৰে সহজ আমি কৰিব পাৰো এইকেইটা তোমালোকে ক্লাস 6 তে পাই আহিছা এটো আসলতে এডভান্সৰ বস্তু নহয় এটো তোমালোকে আগতে পাই আহিছা এতিয়া আমাৰ আজিৰ ভিডিওটো আমাৰ এখিনি আছিল আমি নেক্সট ক্লাছত আমি বাইনাৰী নাম্বাৰৰ ওপৰত আলোচনা কৰিম মানে দ্বৈত সংখ্যাবিলাক কেনেদৰে লিখে কেনেদৰে আমি দ্বৈত সংখ্যাত যোগ বিয়োগ কৰিব পাৰো সেই বিষয়ে আমি আলোচনা কৰিম আৰু যদি ভিডিওটোৰ পৰা উপকৃত হৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি সিমান বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা